গুড ইভিনিং বন্ধু বান্ধৱীসকল। এয়া শাওণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ। ভাবিলোঁ মহাদেৱক এবাৰ দৰ্শন কৰি আহোঁ। দেখিছেনে ৰাতিপুৱাই চাৰিওফালে সেউজীয়া পৰিৱেশ, বাগান, কি ধুনীয়া, মনটোও ভাল লাগে, পৰিৱেশটো ধুনীয়া। এয়া গৈ আছোঁ। এয়া বিষ্ণু মন্দিৰ এবাৰ পাৰ হৈ আহিলোঁ। দেখুৱাবলৈ থাকিলে ভিডিঅ'টো কাটি কাটি দিব লগা হৈছে যে দীঘল হৈ যাব। এয়া পালোহি আমি বাবা থান। এছে ভিৰ কেনেকুৱা দেখিছেনে বলবমৰ। আৰু মাজে মাজে আমি সোমাই ছোৱালীক হাতত ধৰি লৈছোঁ, খোজকাঢ়ি গৈ আছোঁ। দেখিছেনে দোকান বহিছে অলপ বেছি দোকান নহয়, খালি শিৱৰাত্ৰিত মানে বেছি দোকান বহে দেই। ইয়াত অলপ আজি কম বহিছে দোকান। এয়া গৈ আছোঁ, চাৰিওফালে সেউজীয়া পৰিৱেশ। এয়া চাকি বা আমি ঘৰৰ পৰা লৈ আহিছোঁ, কিন্তু হ'লেও ইয়াতলৈ এগছ চাকি ল'বগৈ লাগিব। কি ধুনীয়া পৰিৱেশ। পামগৈ আৰু অলপ দূৰ আছে। ভিৰৰ মাজে মাজে গৈ আছোঁ খোজকাঢ়ি। পিছফালে ভিৰ আছে, আমি ছোৱালীটোৱে আগবাঢ়িলোঁ। ভিডিঅ'টো এনেকৈ অন হৈ থাকিলে, কিন্তু মানুহৰ হেৰিলৈকে অফ হ'ল, কিন্তু কাটিবলৈ থাকি গ'ল। একেলগে আছিলে ভিডিঅ'টো এনেকৈ দি দিলোঁ আৰু। দেখিছেনে পালোহি আহি। ইয়াত দোকানত আকৌ চাকি এগছ লৈ আহিছোঁ, তথাপি এগছ চাকি আকৌ লৈ লৈছোঁ মই দোকানৰ পৰা। লগৰ এজনীৰ দোকান আছে। এইডোখৰত মায়ে আকৌ শৰাই এখন আগবঢ়ালে, ভিতৰত দিবলৈ দিগদাৰ হ'ব যে ভিৰ হৈ আছে, সেইকাৰণে বাহিৰতে দি দিলে। তাইকো লৈ আহিছোঁ। ভিতৰৰ পৰিৱেশটো চাব যে কিমান ভিৰ, মানে মেইন মন্দিৰভাগ যে ৰাউণ্ড ঘূৰি আছে, মানে প্ৰায়ভাগ মানুহ সোমাবলৈ জেগা নাইকিয়া হৈ আছে। মানে ইয়াত চাকি দিবলৈও অলপ দিগদাৰ হৈছে, বাহিৰত দিব লগা হৈছে। চাকি ধোঁৱা হৈ গৈছে। ছোৱালীয়ে মানে অশান্তি পাইছে, মোক টানি আছে। ভিডিঅ'টো তথাপি মই কৰিছোঁ বাৰু। মই চাকি তাকি দি আজৰি হৈ ল'লোঁ। চাকি দি আজৰি হৈ পানিহে মই ভিডিঅ'টো কৰিছোঁ। এয়া দেখিছেনে কিমান ভিৰ। ইয়াত তাই মোক টানি আছে, দেখিছেনে। তাই অশান্তি পাইছে মানে ইয়াত থাকি। হ'লেও কিমান বাৰে মানে মোৰ সেই ভিৰৰ মাজলৈহে গৈছে কেমেৰাটো চাওক বুলি। ইমান ভিৰ হৈছে, দেখিও ভাল লাগিছে। ইমান বিশ্বাস তেওঁলোকৰ, চবৰে বা বিশ্বাস আছে হয়। তেওঁলোকে এইটো সময়ত কিমান কষ্ট কৰি আহে। এয়া দেখিছে ইমান ধুনীয়াকৈ হৰিনাম গাই আছে। ছোৱালীয়ে বোলে ৰছী বান্ধি লৈছে এয়া। আৰু এয়া নিজকো দেখাইছোঁ অলপ আৰু। এয়া দেখিছেনে ইমান ভিৰ। এয়া আমি ওলাই গৈছোঁ। এটা থকা বাবাজী দুজনমান থাকে, ঘপকৈ ফুট দিয়ে মানে ভিডিঅ' কৰিবলৈ দিগদাৰ আছে। আইচক্ৰীম খাওঁ ক'লে, লগৰজনীয়ে আইচক্ৰীম কৰিছে, কি ফূৰ্তি তাই। এই আইচক্ৰীম খাই লৈছে। তাৰপৰা ভাবিলোঁ এবাৰ গণেশ মন্দিৰৰ পৰা আহোঁগৈ। ওচৰতে আছে মন্দিৰভাগ। এয়া এইফালে আছে, ছাইডেদি যাব লাগে, তলত আছে অলপ। এইটো ৰাস্তাই যাব লাগে, অলপ তলত আছে খালি। এয়া গৈ আছোঁ দেখিছেনে। তাইহে আগবাঢ়িছে, আমি ক'ৰবাতে থাকিলোঁ মানে। তাইহে আগবাঢ়ি গৈছে, কিমান ফূৰ্তি। ধৰক নিজান পাইছে যে অলপ পৰিৱেশটো ভাল, ঠাণ্ডা, ইমান ভিৰ নাই। এয়া পালোহি আমি, চাকি দি আজৰি হ'লোঁ। এয়া চাৰিআলিটো দেখিছেনে কিমান ধুনীয়া পৰিৱেশ, চাই থাকিবলৈ মন যায় মানে। এয়া ভিডিঅ' কৰি লৈছোঁ। এইফালে আকৌ তেওঁলোকে এখন পৰা পানী তুলি আহিছে নেকি দেই, নাজানো বাৰু তেওঁলোকৰ নিয়মবোৰ। এয়া এইফালে ভিডিঅ'টো আমিও উঠি লৈছোঁ অলপ। এয়া মাহঁতক ক'লোঁ ফটো মাৰিম বুলি, কিন্তু মই ভিডিঅ'টোহে কৰি দিলোঁ দেই। এইফালে আকৌ খাবলৈ আহিলোঁ। আহোঁতে তেওঁলোকে কিবা এটা বজাই আছে তেওঁলোকৰ নিয়মত। এইফালে খাই ল'লোঁ। এয়া পুৰি দিছে, মানে ঔটেঙাৰ চাটনি অকণ অলপমান দিছে, আৰু ঘুগুনিমান। এইডোখৰ আকৌ ছোৱালীয়ে কৰিছে দেই ভিডিঅ'টো, হ'লেও জানিছে আৰু কৰিব অলপ তথাপি ইয়াতে এড কৰি দিছোঁ মই ভিডিঅ'টো, তাই কৰা বুলিয়ে। এয়া দেখিছেনে। এয়া 2টা বজাত শৰাই ভাঙিব বুলি কোৱা দেখি আমি ওখ টিলা এটা আছে, নিজান পৰিৱেশ, ইয়াতে বহিলোঁহি অলপ। চাৰি ৰাউণ্ডটো দেখাই দিছোঁ অলপ। আমি ঘৰত আছোঁ যে 2টা বজাত ভাঙিব। এয়া আহোঁতে আকৌ বোলে কুঁহিয়াৰ ৰস খাওঁ বুলি ক'লে, খাই চালে। তাই পালৈ পিনি ময়ো এঘোটা খাইছিলোঁ, চাওঁচোন ইমানেই মিঠা পালোঁ নহয়। তেওঁলোকক সুধিছিলোঁ চেনি দিছে নেকি, কিন্তু নাই দিয়া ক'লে। মই কিন্তু কিবা চেনি দিয়া